জীৱনদান গ্ৰুপৰ লক্ষ্য উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মানুহক আৰ্থিকভাৱে সহায় কৰা আৰু বেৰোজগাৰ মানুহখিনিক ৰোজগাৰ দিয়া। আমি কেনেধৰণে সেইখিনি দি ভাৰতবৰ্ষখন আগুৱাই নিব পাৰোঁ, আমাৰ সমাজখন আগুৱাই নিব পাৰোঁ, শিক্ষা ক্ষেত্ৰতে হওক, ফাইনেন্সিয়েলি হওক, আমি গোটেইখিনি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। আৰু আমাৰ UMCA ফাউণ্ডেশ্যন জীৱনদান গ্ৰুপৰ জৰিয়তে মানুহখিনিক আমি কি ধৰণৰ সুবিধা দিব পাৰিম, তেওঁলোকৰ বিষম পৰিস্থিতিৰ পৰা কেনেকৈ উদ্ধাৰ কৰি আনিব পাৰিম, গোটেই কথাখিনি আজি আলোচনা কৰিলোঁ। এই সম্পৰ্কত যি আলোচনা কৰিলোঁ, বাইদেউ আপুনি কওকচোন কেনেকুৱা লাগিল, অকণমান আগলৈ আহক। হয়, নমস্কাৰ। মই আপোনালোকৰ আজি লগ পাই এই NGOটোৰ সকলো কথা গম পাই ভালেই লাগিছে। তাত আমি যিখিনি বুজি পাইছোঁ, আমাৰ গাঁওখনৰ লগতে অঞ্চলটো উন্নতি হ'ব বুলিয়ে ভাবিছোঁ। যদি মানে NGOটোত জড়িত হয়, সকলো মানুহে জড়িত হ'বলৈ ইয়াত থকা সকলো ইচ্ছুক হয় নাই নাজানো। মই যি বুজিছোঁ ঘৰত আজি আলোচনা কৰি ল'ম বুলি ভাবিছোঁ তাৰ বিষয়ে। তাৰপাছত জড়িত হ'বলৈ চেষ্টা কৰিম। ইয়াত আপোনালোকৰ এতিয়া যিখিনি ধৰক এতিয়া আমাৰ লোনৰ বিষয়ে কৈছে, সেই লোনটো আমি এতিয়া বাকী লোনবিলাকে আমাক কোনো ছাবচিডি নিদিয়ে। ইয়াত এতিয়া আপোনালোকৰ ছাবচিডি আছে, লগতে কোনো ইণ্টাৰেষ্ট নাই। সেইটোতো ভালেই লাগিছে। আৰু তাৰপিছত যিটো কন্যাদান যোজনাটোও ভাল পাইছোঁ আমি। তাত মানে সুকন্যা অনুদান হিচাপে যিটো 2100 টকা আপোনালোকৰ ফালৰ পৰা অনুদান হিচাপে দিব, সেইটোও ভাল লাগিছে। আমি এখন ডাকঘৰত সুকন্যা আঁচনি খুলিলে আজি আমি 18 বছৰ পাছতহে ছোৱালীজনী পইচাটো পোৱা হয়, মেচিয়ৰ্ড হয়গৈ। কিন্তু এতিয়া এমাহত এই NGOটোত জইন কৰাৰ লগে লগে এমাহৰ পিছতে আপোনালোকক সেইটো দিয়াৰ কথা কৈছে। 2100 টকাকৈ 10 মাহলৈ দিব বুলি কৈছে। তাৰপিছত আহিলে যিটো ইমাৰ্জেঞ্চি ডনেশ্যনটো মানে এবাৰেই একেবাৰে ল'ব পাৰে। একেবাৰে অন্তিম মুহূৰ্তত যেতিয়া কোনো উপায়হীন হৈ পৰে, ধৰক মানুহজন এই NGOটোত জড়িত সদস্য হ'ব লাগিব, তেতিয়া সেইটো এটা ডনেশ্যন দিয়ে বুলি কৈছে। তাত মানে সেইটো কিমান 1500 টকাৰ পৰা 1 কোটি পৰ্যন্ত হয় বুলি কৈছে। তাৰপাছত আহিলে এইটো কি আছিলে, গৃহপ্ৰৱেশ যোজনা। বাইদেউ আপোনাৰ গোটেই প্ৰজেক্টখিনি ভাল লাগিছে বুলি গম পাইছোঁ। তো আপুনি ৰাইজক কি মেছেজ দিব বিচাৰে যে এইটো কৰা ভাল নে বেয়া? ভাল বুলি ভাবিছোঁ। মই ইয়াৰ জৰিয়তে সকলোকে জনাম, যিমানখিনি পাৰোঁ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ বাইদেউ, ধন্যবাদ। আমাৰ ভণ্টি এগৰাকী আছে, যিহেতু আমাৰ সুকন্যাৰ কথা আলোচনা কৰি থকা হৈছে, আৰু ভণ্টি এগৰাকী আছেই। ভণ্টি, তুমি কি কোৱা, যিসকল আমাৰ কন্যা সন্তান আছে তেওঁলোকলৈ কি মেছেজ দিয়া? তেওঁলোকে আমাৰ জীৱনদানৰ লগত জড়িত হৈ সুকন্যা আঁচনিৰ যিটো সুবিধা, সেইখিনি লোৱাটো ভাল হ'বনে বেয়া হ'ব, তুমি এষাৰ কোৱাচোন। হয়, NGOৰ লগত জড়িত হ'লে সকলোৰে ভালেই হ'ব। গতিকে সকলো ছোৱালী বা মহিলা সকলো আগবাঢ়ি আহক, আহি NGOটোত জড়িত হওক, জড়িত হৈ ভালদৰে আগবাঢ়ি কাম কৰক, তেতিয়া সকলোৰে ভাল হ'ব। হয়, যি কি নহওক, আমাৰ লগত জ্যেষ্ঠ মোৰ মা লগৰ মাৰ খুৰী বুলি ক'ব লাগিব, খুৰী দুগৰাকীমান আছে। খুৰী, আপুনি আগলৈ আহকচোন, আহক অকণমান। খুৰী, আপুনি অলপ ওচৰলৈ আহক। খুৰী, আপুনি যিহেতু আমি শিপুৰীলৈ যাবৰ কাৰণে সময় খুব কম, তো এই মুহূৰ্তত এনেকুৱা এটা ভাল বস্তু পাই ভাল লাগিছে নে বেয়া লাগিছে কওকচোন। হয়, ৰাইজে কৰিব লাগেনে এইটো কাম? হয়, ঠিক আছে। আজি মাছখোৱালৈ আহি যথেষ্ট ভাল লাগিলে। আজি মোৰ YouTube চেনেলটোৰ জৰিয়তে ৰাইজে যাতে এই কথাখিনি ৰাইজৰ পৰা এটা অনুভৱ লয়, ৰাইজে কি মেছেজ দিছে, আমি কৈ থকাটোৱে নহয়, ৰাইজে দিয়া মেছেজৰ ওপৰতো আপোনালোকে ডিপেণ্ড কৰি আমাৰ সংস্থাটোৰ হকে কাম কৰক, আৰু আমাৰ সংস্থাটো আপোনাৰ নিজৰ হিচাপে কাম কৰক বুলি মই আজি তাৰিখত কওঁ। এই সংস্থাটো ৰাইজৰ উন্নতিৰ কাৰণে আহিছে, কিন্তু ৰাইজৰ উন্নতি তেতিয়াহে হ'ব যেতিয়া আপুনি এই সংস্থাটো নিজৰ হিচাপে কাম কৰিব, তেতিয়াহে কিন্তু ৰাইজ উন্নতি হ'ব, আপুনি উন্নতি হ'ব। যি কি নহওক, সকলোকে ধন্যবাদ থাকিলে। আজি মাছখোৱাত আহি যথেষ্ট ভাল লাগিলে। সমগ্ৰ অসমবাসী তথা ভাৰতবাসীলৈ মেছেজ গৈছে, আপোনালোকে যাতে আমাৰ NGOটোৰ বিষয়ত জানিবলৈ চেষ্টা কৰক, শিকিবলৈ চেষ্টা কৰক, আৰু ৰাইজৰ যিখিনি মেছেজ আপোনালোকে উপলব্ধি কৰক। ধন্যবাদ। জয় জীৱনদান। ঠিক আছে, হ'ব।